কাৰণ মই গুৰু সেৱা কৰাৰ পিছত আহি চৈতন্যমূৰ্তি কৃষ্ণবিলাকক মই নামানোৱে, পৰক হিংসা কৰোঁ। পৰক হিংসিয়া যদি মোহক ভজয় তাত তুষ্ট নহো মই জানিবা নিশ্চয়। কৃষ্ণ উদ্ধৱক কৈছে, উদ্ধৱক কোৱা চলে আমাক কৈ আছে, যদি মই গুৰু সেৱা ত্ৰিসন্ধ্যাই কৰিলোঁ, কিন্তু মই ত্ৰিসন্ধ্যা কৰা গুৰু সেৱা কৰাজনো যদি মই হিংসা প্ৰৱৰ্তাই আছোঁ, সমস্ত প্ৰাণীত হিংসা প্ৰৱৰ্তাই যদি আছোঁ, সেই গুৰু সেৱাত ভগৱন্ত সন্তুষ্ট নহয়। সেইকাৰণে কৈছে যে ভকতক পায়া যিটো নকৰে ভকতি, মোক মাত্ৰ ভকতি কৰয় মূঢ়মতি। তাৰ সম শত্ৰু মূল নাহি সংসাৰত। সেইজনৰ নিচিনা মোৰ ভগৱন্ত কৈছে শত্ৰু আৰু নাই। তাৰ সম শত্ৰু মূল নাহি সংসাৰত, ভকতক নিন্দি মূৰ বুকে মাৱে ঘাৰ। কৈছে ভকতক নিন্দা কৰি মোৰ বুকত কুঠাৰৰ ঘাপ দিলে যেনেকৈ কষ্ট অনুভৱ কৰা যায়, ভগৱন্ত কৈছে মই তেনেকুৱা কষ্ট অনুভৱ কৰোঁ। মোৰ ভকতক নিন্দা কৰিছে, মই যিখন হৃদয়তে ময়ে আছিলোঁ, মোৰ ভকতক নিন্দা কৰা মানে মোৰ বুকুতেই কুঠাৰ মাৰা হ'ল। গতিকে মই সেইজনৰ ভকতিত মই সন্তুষ্ট নহওঁ।